আপুনি দেখা এই দৃশ্যটো হৈছে গোলাঘাট জিলাৰ সৰুপথাৰৰ উৰিয়ামঘাটৰ। উৰিয়ামঘাটৰ এক বৃহৎ অঞ্চল এতিয়া চৰকাৰে উচ্ছেদ চলোৱাৰ বাবে যুঁজা চলিছে, যাৰ বাবে এতিয়া জৰীপ চলাই থকা হৈছে উৰিয়ামঘাটৰ এক বৃহৎ অঞ্চল। সৰুপথাৰৰ উৰিয়ামঘাটত জৰীপ চলাই থকা অৱস্থাত এগৰাকী বন বিষয়াক নিলম্বন কৰিব লগা হ'ল। নিলম্বিত এইজন বন বিষয়াৰ নাম হৈছে কুলদীপ বৰ্মন। সাংবাদিক আৰু জাতীয় সংগঠনৰ সদস্যক অশালীন শব্দ ব্যৱহাৰ কৰি মাৰপিট কৰিবলৈ উদ্যত হৈ পৰিছিল কুলদীপ বৰ্মন নামৰ বন বিষয়াজন। আমি কি নোৱাৰিম নেকি? আমি কি নিউজ কৰিব নোৱাৰো নেকি? আৰু বন বিভাগে এই কথা জানিব পাৰি বন বিভাগৰ তৰফৰ পৰা বিষয়াজনৰ বিৰুদ্ধে ততাতৈয়াকৈ ব্যৱস্থা গ্ৰহণ কৰে আৰু নিলম্বন কৰি দিয়া হয় বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে উৰিয়ামঘাটৰ সীমান্তত জৰীপ চলাই থকা এগৰাকী বন বিষয়াই দেওবাৰৰ দিনটোত অশালীন শব্দ ব্যৱহাৰ কৰি সংবাদ মাধ্যম আৰু জাতীয় সংগঠনক দুৰ্ব্যৱহাৰ কৰিছিল। বন বিষয়াজনৰ নাম ইতিমধ্যে কৈছো, তেওঁ হৈছে কুলদীপ বৰ্মন। আৰু শেহতীয়াকৈ জানিব পৰা মতে চুতীয়া ছাত্ৰ সন্থাৰ সদস্যক মাৰিবলৈও উদ্যত হৈ পৰিছিল বিষয়াজনে। আৰু এই ভিডিঅ'টোতে স্পষ্ট হৈ আছে সেই দৃশ্যসমূহ। আমি দৃশ্যটো কিছু আপোনালোকক দেখুৱাব বিচাৰিম। আমি কি নোৱাৰিম নেকি? আমি কি নিউজ কৰিব নোৱাৰো নেকি? নলবাৰীৰ হয় ভাঙি পেলাম মই খোলা বুলি ক'লো। মই মিলি পোৱালি হয় সৰু বছৰত চাই লবি তই সৰু বছৰত গোলাঘাট জিলাৰ অন্তৰ্গত জামুগুৰি খণ্ড উন্নয়ন বিষয়া হিচাপে দায়িত্বত আছিল কুলদীপ বৰ্মন নামৰ এইজন বন বিষয়া। উল্লেখ্য যে জৰীপ চলি থকাৰ ভিডিঅ' সংগ্ৰহ কৰা কেন্দ্ৰ কৰি সংবাদ মাধ্যম আৰু চুতীয়া ছাত্ৰ সন্থাৰ সৈতে প্ৰথমে বাদ বিতণ্ডাত লিপ্ত হয় বিষয়াজন। কেৱল ইমানতে ক্ষান্ত নাথাকি বিষয়াজনে সংগঠনৰ সদস্যক মাৰিবলৈ আগবাঢ়ি যায় আৰু বহু অশালীন শব্দ ব্যৱহাৰ কৰি গালি গালাজ কৰা দেখা যায়। নলবাৰীৰ হয় ভাঙি পেলাম মই খোলা বুলি ক'লো। মই মিলি পোৱালি হয় সৰু বছৰত চাই লবি তই সৰু বছৰত এজন বন বিষয়াৰ এনে কাণ্ডই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আৰু জানিব পৰা মতে বকিয়াল খণ্ড বন বিষয়া হিচাপে কৰ্মৰত অৱস্থাত শিলবালি আৰু বেপাৰীৰ সৈতে গোপন মিতিৰ আদিৰ বাবে শাস্তিমূলক বদলিৰ সন্মুখীন হৈছিল এগৰাকী বন বিষয়া কুলদীপ বৰ্মন। গতিকে কুলদীপ বৰ্মন সন্দৰ্ভত বা কুলদীপ বৰ্মনৰ এই ব্যৱহাৰৰ সন্দৰ্ভত আপুনি কি মতামত ব্যক্ত কৰিব বিচাৰিব আমাক জনাওক কমেণ্ট ছেকশ্যনত। আৰু শেহতীয়া বা বাতৰিৰ বাবে বা খবৰৰ বাবে আপুনি চাই থাকিব ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম। নমস্কাৰ, মৰাণা।